আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ গুড়, নাৰিকল আৰু পিঠাগুড়িৰে বনোৱা লাড়ু। যিসকলে গুড়ৰ লাড়ু খাই বেয়া পায় তেওঁলোকে বনাব পাৰে এনেধৰণে, খাবলৈ খুবেই টেষ্টি হয় বা প্ৰসাদৰ কাৰণেও এইটো বনাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যিকোনো ভাত খোৱা চাউল এনেদৰে তিয়াই ৰাখিব। যেতিয়া কোমল হয় তাৰপিছত পানীটো আঁতৰাই টাৱেল এখনত মেলি দিব পাৰে। আৰু মই এইখিনিৰ পৰা এতিয়া গুড়ি বনাই ল'ম। মই মিক্সিৰ জাৰতে গুড়ি বনাই লৈছোঁ, অলপ অলপকৈ লৈ চালি ল'ম। আৰু পিঠাগুড়িখিনি যেতিয়া গুড়ি কৰা হৈ যায় গোটেইখিনি ভালদৰে ভাজিব লাগিব। কেৰাহীটো গৰম কৰি মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু অলপ অলপকৈ গোটেইখিনিয়ে ভাজি ল'ম। একেবাৰে বেছিকৈ দি নিদিব, তেতিয়া ভাজিবৰ কাৰণে অসুবিধা হয়। মিডিয়াম ফ্লেমত দি লৰাই থাকিব। প্ৰায় 8 পৰা 10 মিনিটমান সময় লাগি যায়। পিঠাগুড়িখিনি কেঁচাতে নমাই নিদিব। আৰু দেখিছেনে কেঁচা পিঠাগুড়ি ভাজিলে গোটা গোটা হয় আৰু এইটো একেবাৰে মিহি পাউডাৰৰ নিচিনা হ'ব লাগিব। গোটেইখিনি যেতিয়া ভাজা হৈ যায়, যিহেতু বহুতখিনি গুটি গুটি হৈ যায়, তাৰপিছত এনেদৰে চালি ল'ব, সেইখিনি আঁতৰাই ল'ব, তেতিয়াহে লাড়ুকেইটা ভাল হয়। আৰু বাকী ৰৈ যোৱাখিনি আপোনালোকে মিক্সিং জাৰত লৈ পুনৰ গুড়ি কৰি ল'ব পাৰে, কাৰণ বেছি পিঠাগুড়ি থাকিলে বহুখিনি ওলাই, সেইখিনি পেলাই দিয়াতকৈ আপোনালোকে এবাৰ গুড়ি কৰি পুনৰ চালি ল'ব। আৰু এইখিনি এনেদৰে ষ্ট'ৰ কৰি ৰাখিব পাৰে। আৰু এতিয়া নাৰিকল প্ৰায় 2 কাপমান লৈ লৈছোঁ। যিহেতু পিঠাগুড়িৰ লাড়ুকেইটা আপোনালোকে ষ্ট'ৰ কৰিবৰ কাৰণে বনাব পাৰে, সেইকাৰণে প্ৰথমতে নাৰিকলখিনি মিডিয়াম ফ্লেমত একেবাৰে শুকান হোৱালৈকে ভাজি ল'ব। অলপ যদি ৰঙচুৱাও পৰে সেইখিনি ৰুকি নিদিব, ওপৰতে লৰাই লৰাই ভাজিব। যেতিয়া পানীখিনি আঁতৰি যায়, অকণমান এইটো শুকান হৈ যায়, তেতিয়াহে নমাই ল'ব। আৰু এইখিনি ছাইডত এতিয়া ৰাখি দিম। অলপ সেমেকাৰ নিচিনা লাগিলেও এইখিনিৰ পৰা কিন্তু পানীটো একেবাৰে আঁতৰি গৈছে, শুকান হোৱালৈকে ভাজিছিলোঁ। এতিয়া গুড় লৈ লৈছোঁ প্ৰায় 1 কাপমান। ইয়াতে আঠা থকা কোমল গুড়টো লৈছোঁ, লগতে পানী আধা কাপমান। গুড়খিনি প্ৰথমতে গলাই ল'ম আৰু যেতিয়া এইখিনি গলি যায়, যিহেতু খোলা গুড় বহুত লেতেৰা থাকে, সেইকাৰণে গুড়টো গলি যোৱাৰ পিছতে মই এইখিনি চেকি ল'ম। আৰু গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। এতিয়া গৰম থাকোঁতে চেকনিৰে চেকি ল'লেও হ'ব, বা যদি আপোনালোকে প্লাষ্টিকৰ চেকনিৰে চেকে তেতিয়াহ'লে ঠাণ্ডা কৰি ল'ব চিৰাপটো। এতিয়া যিহেতু কমলাৰ দিন, কমলাৰ বাকলিখিনি আপোনালোকে ওপৰে ওপৰে ৰুকি দিব। বগা বাকলিটো নিদিব, যিটো কমলা ৰঙৰ বাকলিটো ঘূৰাই ঘূৰাই এনেদৰে দি দিব, তেতিয়া গোন্ধটো লগতে টেষ্টটোও ভাল আহে। প্ৰায় আধা চামুচমান লৈ লৈছোঁ। আৰু জালুক প্ৰায় আধা চামুচমান। ইপিনে কেৰাহীটো চাফা কৰি গুড়ৰ চিৰাপখিনি পুনৰ দি দিলোঁ ঢালি। জালুকখিনি ল' ফ্লেমতে অলপ ভাজি ল'ম আৰু তাৰপিছত এইখিনিৰ পৰা গুড়ি বনাই ল'ম। আপোনালোকে পেকেটৰ ৰেডিমেড গুড়ি দিয়াতকৈ এনেদৰে গোটা জালুক কিনি দিব, তেতিয়া টেষ্টটো ভাল আহে। লগতে নিমখ অকণমানো দিব পাৰে। গুড়টো মিডিয়াম ফ্লেমত লৰাই আছোঁ মাজে মাজে। এইটো কিমানখিনি ডাঠকৈ ৰাখিব লাগিব দেখুৱাইছোঁ, বহুত বেছি ডাঠ হ'ব দিব নালাগিব। আঙুলিৰ মাজত যেতিয়া এনেদৰে দি চালে সৰু তাৰৰ নিচিনা হৈ যায়, লগে লগে নমাই ল'ব। আৰু গৰম থাকে, সাৱধান আপোনালোকে যেতিয়া এইটো চুই চাই। গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ আৰু ইয়াতে এতিয়া ভাজি ৰখা নাৰিকলখিনি প্ৰায় 1 কাপ আৰু 2 চামুচমান দি দিছোঁ। নাৰিকল যিমানে দিয়ে সিমানে টেষ্টটো আহে। লগতে কমলাৰ বাকলিখিনি, জালুকখিনি দি মিহলি কৰি ল'ম ল' ফ্লেমতে। গুড়খিনি যদি আপোনালোকে বেছি টাৰ বনিব দিয়ে, কিন্তু লাড়ুকেইটা টান হ'ব। আপোনালোকে যদি ঢিলা লাড়ু বিচাৰে তেতিয়াহ'লে তাৰে আগতে মই যিমানখিনিত দেখুৱাইছোঁ সিমানখিনিত দিব। এতিয়া ভাজি ৰখা পিঠাগুড়ি দি দিলোঁ। 1 কাপমান দি ভালদৰে লৰাই লৈছোঁ, কাৰণ আপোনালোকৰ লাগিব পাৰে ইয়াত আৰু অলপ পিঠাগুড়ি গোট খাব, কিন্তু আৰম্ভণিতে দি নিদিব। গোটেইখিনি মিহলি কৰি কাঁহী এখনত নমাই ল'ব। তাৰপিছত এইখিনি টিপি ৰাখি দিব। এইখিনি মিহলি কৰা হোৱাৰ লগে লগে মই গেছৰ ফ্লেমটো অফ কৰি থাল এখনত নমাই ল'লোঁ আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে নিদিব, লগে লগে এনেদৰে হেঁচি দিব, যাতে মিশ্ৰণখিনি গৰম থাকে। আৰু এটা ছাইডৰ পৰা আপোনালোকে দেখিছে চাগে গুড় আৰু নাৰিকলখিনি মাজে মাজে গোট খাই আছে, সেইখিনি এনেদৰে মিহলি কৰি বান্ধি ল'ব। লাড়ুকেইটা আপোনালোকৰ আৰম্ভণিত লাগিব পাৰে যে কোমল হৈছে, আৰু এনেদৰে বান্ধিলে আপোনালোকে ঘূৰণীয়া আকাৰো দিব পাৰিব হাতৰ তলুৱাত। এয়া ধুনীয়াকৈ লাড়ুকেইটা হৈ আছে। আৰু ইয়াত যদি অলপমান আপোনালোকে বিচৰা ধৰণে, মই কেতিয়াবা 1 চামুচ বা 2 চামুচ পিঠাগুড়ি ইয়াত মিহলি কৰি আছোঁ, ভাজা পিঠাগুড়ি। আৰু ইয়াতে এইকেইটা এনেদৰে বনাই যাম। আৰু শেষত লাড়ুকেইটা দেখিছেনে, যেতিয়া গৰম থাকে মিশ্ৰণখিনি বনাবৰ কাৰণে সুবিধা হয়। গোটেইকেইটা লাড়ুৱে বান্ধ খাইছে, শেষৰটো একেবাৰে সৰু হৈ থাকিল। এটা ভাঙি দেখুৱাইছোঁ, একেবাৰে নাৰিকলৰ লাড়ু নিচিনা হৈছে। আৰু এনেদৰে গুড়ৰ লাড়ু বনালে যিসকলে খাই বেয়া পাইছিল তেওঁলোকেও ভাল পাব। আৰু শেষত এনেদৰে ভাজি ৰখা পিঠাগুড়ি দি দিছোঁ। আৰু লাড়ুকেইটা ষ্ট'ৰ কৰিবৰ সময়তো আপোনালোকে গুড়িতে থৈ দিব, তেতিয়াহ'লে ইয়াতকৈ অকণমান টান হ'ব। আৰু যদি ইয়াতকৈ বেছি টানকৈ বনায় তেতিয়াহ'লে পিঠাগুড়িত নথব, কাৰণ সেইটো কিন্তু আৰু বেছি টান হৈ যায়। এয়া দেখিছেনে, এইটো অকণমান মই পিছত বনালোঁ, অলপ টানকৈ বনাইছোঁ, কিন্তু এইকেইটা পিঠাগুড়িত থোৱাৰ পিছত বহুত বেছি টান হৈ গৈছে।
সেইকাৰণে আপোনালোকে চাই ল'ব, টান লাড়ু বনালে গুড়টো বেছি পগাই ল'ব আৰু যদি ঢিলা লাগে তেতিয়াহ'লে অকণমান আগতে এৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।